ঘৰতো বিচাৰিছিলে ময়ো সামৱেৰ বিচাৰিছিলোঁ that I go into medical field কিটা স্পেশালাইজেশন আছে যেনেকৈ হ'ল মাস্কুলোস্কেলেটাল এণ্ড স্পৰ্টছ ইঞ্জুৰি কভাৰ হৈছে আৰু এনি কাইণ্ড অফ নিউৰলজিকেল কণ্ডিশ্যন বা আফটাৰ নিউৰোচাৰ্জাৰী হোৱাৰ পিছতো যিকেইটা কণ্ডিশ্যনছ থাকে সেইবোৰৰ লগত আমি জেনেৰেলি ডিল কৰোঁ ষ্ট্ৰোক হ'লে আচলতে কি হয় বা আমি যে কওঁ পেৰেলাইজড হৈ গৈছে বুলি কয় সেই স্থিতিটো কেনেকুৱা ধৰণৰ প্ৰপাৰ ব্লাড ছাপ্লাই যোৱা নাই অ'কে তো সেইটোৰ ৰিজাল্টত জেনেৰেলি ষ্ট্ৰোক এগৰাকী ভাল মডেলো হয় হিউমেনিটি বহুত সৰু ৱৰ্ড হয় কিন্তু বহুত ইট মিনছ আ লট ভেৰি স্মল থেংক ইউ মই যিমানে কম ধন্যবাদ মোৰ প্ৰফেচাৰ্ছ মোৰ মেণ্টাৰ্ছ মোৰ গাইড যিসকলে মোক আজি এইটো হেৰি হিচাপে গঢ়ি তুলিছে এজ দিছ পাৰ্চন নমস্কাৰ মই পৰৱৰ্তী আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ নিশাৰ কথা কমলৰ হিয়াৰ ফ্ৰম দ্য প্ৰফেচাৰ যিটো শিতান আছে যোৱাটো খণ্ডত আপোনালোকে দেখা পালে মই এগৰাকী ফিজিঅ'থেৰাপিৰ সহকাৰী অধ্যাপিকাক আমন্ত্ৰণ কৰিছিলোঁ আৰু আমি বহুখিনি কথা ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় গম পালে আজি পুনৰবাৰ মই কাজিৰঙা বিশ্ববিদ্যালয়তে কৰ্মৰত স্কুল অফ হেল্থ ছায়েন্সেছৰ অধীনত ফিজিঅ'থেৰাপি বিভাগত তেখেত ইতিমধ্যে কৰ্মৰত হয় ডক্টৰ অনামিকা সাহু আজি প্ৰথমে আপোনাক আন্তৰিকভাৱে স্বাগতম জনাইছোঁ নমস্কাৰ পাৰস্তা নমস্কাৰ সকলোলৈ ভাল লাগিল অ'কে আৰু আপুনি মোৰ আমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ পুনৰবাৰ কথাটো হ'ল আমি যিটো যোৱাটো খণ্ড আছিলে তাতো আমি ফিজিঅ'থেৰাপিৰ বিষয়ে বহুখিনি কথা আলোচনা কৰিছিলোঁ বা পাতিছিলোঁ আপুনি ইতিমধ্যে আপোনাৰ লগত মই কথা বতৰা পাতি পেলাই গম পাইছোঁ যে আপুনি বেচিকেলি নিউৰলজি আৰু চাইক'ছমেটিক ডিছঅৰ্ডাৰত স্পেচিয়েলাইজেশ্যন কৰিছে সেই বিষয়েও আমি পাতিম কিন্তু পোনপ্ৰথমে আচলতে মোৰ এইটো এটা অভ্যাস বুলিও ক'ব পাৰে এটা স্বভাৱ বুলিও ক'ব পাৰে পোনপ্ৰথমে মই যাক আমন্ত্ৰণ কৰি আনো তেখেতসকলৰ মই শৈশৱ আৰু শিক্ষামূলক যিটো তেওঁলোকৰ যাত্ৰা হয় সেইটো জানিব চেষ্টা কৰোঁ এইখিনিতে আৰু এটা কথা কওঁ যে মোক বহুজনে সোধে যে আপুনি কিয় এই প্ৰশ্নটো প্ৰথম সোধে কথাটো হ'ল যে মানুহৰ শৈশৱটো আচলতে ৰং তুলিকাৰে আকৃতি দিব পাৰি আঁকিব পাৰি সুন্দৰ কৰিব পাৰি এজোপা গছ সৰুতেই বেকা হৈ থাকোঁতে যদি বাঢ়ি যাবলৈ দিয়া হয় সি বেকাকৈ বাঢ়ি যায় তাক যদি পোনকৈ বাঢ়ি যাবলৈ দিয়া হয় সি পোন হয় আৰু সেইটো কাৰণে মই মানুহৰ সেই দিশটোৰ ওপৰত গুৰুত্ব দিওঁ যে শৈশৱ কেনেকুৱা আছিল আপোনাৰটো কওকচোন বাৰু মোৰ স্কুলিং ইয়াতে কাৰ্মেল স্কুল যোৰহাটৰ পৰা কৰি আহা তাৰপিছত 11 আৰু 12 মই লুইট ভেলী একাডেমীত পঢ়া এণ্ড আফটাৰ 12th মানে ঘৰতো বিচাৰিছিলে ময়ো সামৱেৰ বিচাৰিছিলোঁ that I go into medical field so সেইকাৰণে I did obviously আপুনি গম পায় যিসকল এতিয়া মেডিকেল যিকোনো বিভাগত আছে তেওঁলোকে এবাৰ হ'লেও দুবাৰ হ'লেও হেৰি নিট এক্সাম দিছিলে so ময়ো ট্ৰাই কৰিলোঁ আনফৰ্চুনেটলি নহ'লগৈ so একচুৱেলি থ্ৰু মোৰ বান্ধৱী এগৰাকীয়ে ক'লে তেওঁ পঢ়ি আছিলে এইটো কোৰ্চটো so তেওঁ মোক ৰেকমেণ্ড কৰিলে যে ফিজিঅ'থেৰাপি বহুত ভাল কোৰ্চ এটা হয় আৰু মোষ্ট ইম্পৰ্টেণ্টলি মোৰ মানে লাইফত এইটো এইম আছিলে ডেট পিছলৈ গৈ মই পেচেণ্ট চাব খুজিছোঁ ইন হেণ্ড লাইক এজ এ পাৰ্চন ইণ্টাৰেকশ্যন পেচেণ্ট চাব খুজিছোঁ চ' মই চুজ কৰিলোঁ আই থট ডেট এই কোৰ্চটো বেছি ভাল হ'ব আৰু যেতিয়া জইন কৰিছিলোঁ তেতিয়া মোৰ আইডিয়া নাছিলে ইমান বিশেষকৈ ডেট ফিজিঅ'থেৰাপি কি হয় জাষ্ট গম পাইছিলোঁ যে এক্সাৰচাইজ ৰিলেটেড হয় এণ্ড পেচেণ্টৰ লগত ইণ্টাৰেকশ্যন হ'ব চ' সেইকাৰণে জইন কৰিলোঁ কৰাৰ পিছত নিজকে বহুত ভাল এজ এ মানে দেখা পালোঁ যে মই বহুত ভাল কৰিব পাৰিছোঁ কোৰ্চটোত চ' সেইকাৰণে নাও আই এম এজ এ ফিজিঅ'থেৰাপিষ্ট ফুল ফ্লেজেডলি আপুনি যে উল্লেখ কৰিলে আমাৰ যিটো কথা বতৰা হৈছিলে যে আপুনি নিউৰলজি আৰু চাইক'ছমেটিক ডিছঅৰ্ডাৰত স্পেচিয়েলাইজেশ্যন কৰিছে সেইটো আচলতে কি হয় একচুৱেলি নিউৰলজি এণ্ড চাইক'ছমেটিক ডিছঅৰ্ডাৰ্ছ এইটো আফটাৰ BPT এইটো এটা স্পেচিয়েলাইজড আমি মাষ্টাৰ্ছ কৰোঁ মই স্পেচিয়েলাইজেশ্যন কৰিছোঁ নিউৰলজি এণ্ড চাইক'ছমেটিকত তাৰ বাহিৰে আজিকালি আৰু বহুতকেইটা স্পেচিয়েলাইজেশ্যন আছে যেনেকৈ হ'ল মাস্কুলোস্কেলেটাল এণ্ড স্পৰ্টছ আগতে মাস্কুলোস্কেলেটেলছ আৰু স্পৰ্টছ একেলগে আছিলে বাট নাও এজ পাৰ নিউ ট্ৰেণ্ড দে আৰ ট্ৰাইং টু এইকেইটাক ছেপাৰেট কৰিবলৈ এণ্ড দেন উই হেভ কাৰ্ডিঅ' তাৰ বাহিৰে উই হেভ পেডিয়াট্ৰিক্স আৰু তাৰ বাহিৰে ইনফেক্ট দেৰ ইজ অবষ্টেট্ৰিক্স এণ্ড গাইনেকলজি এজ ৱেল
তো মোৰটো হ'ল কমপ্লিটলি নিউৰলজি এণ্ড সাইকোসোমেটিক এণ্ড এইটো ডিল কৰে যিকোনো নিউৰলজিকেল পেচেণ্ট নাৰ্ভৰ যদি কাবাৰ অসুখ হৈছে ষ্ট্ৰোক ৰিলেটেড পেচেণ্ট যদি স্পাইনেল কৰ্ড ইঞ্জুৰি কাবাৰ হৈছে আৰু এনি কাইণ্ড অফ নিউৰলজিকেল কণ্ডিশ্যন বা আফটাৰ নিউৰো চাৰ্জাৰী হোৱাৰ পিছতো যিকেইটা কণ্ডিশ্যনছ থাকে সেইবোৰৰ লগত আমি জেনেৰেলি ডিল কৰোঁ আৰু কিছুমান এনেকুৱা কণ্ডিশ্যনো আছে নিউৰোপেডিয়াট্ৰিক কণ্ডিশ্যন যেনেকৈ আপোনাৰ ডাউন চিণ্ড্ৰম চেৰিব্ৰেল পালচি চ' সেইখিনিও আমি পঢ়া হয় চ' সেইটোৱে ইউজুৱেলি তাৰ লগত ডিল কৰা সেইখিনি পেচেণ্টছক ট্ৰিট কৰা এই বিভাগটো তাৰ লগতে ডিল কৰে এতিয়া যিহেতু আপুনি ষ্ট্ৰোকৰ কথা ক'লে ষ্ট্ৰোক এজন পেচেণ্টৰ এজন মানুহৰ যেতিয়া ষ্ট্ৰোক হয় আৰু তাৰপিছত যেতিয়া আপোনালোকৰ ওচৰলৈ আহে ফৰ ট্ৰিটমেণ্ট প্ৰথমে আপুনি মই নাজানো কাৰণে আপোনাক সুধিছোঁ যে ষ্ট্ৰোক হ'লে আচলতে কি হয় বা আমি যে কওঁ পেৰেলাইজড হৈ গৈছে বুলি কয় সেই স্থিতিটো কেনেকুৱা ধৰণৰ হয় চাওক ষ্ট্ৰোক হ'লে ইউজুৱেলি আমাৰ যিটো ব্ৰেইন চেলছ আছে ব্ৰেইন চেলছত আইডাৰ ডিছৰাপশ্যন হৈছে ইয়ানি কি ইউজুৱেলি আইডাৰ ব্ৰেকেজ হৈছে কিবা এটা ফাটিছে অৰ এনেকুৱা হ'ব পাৰে সেই অংশখিনিত আপোনাৰ প্ৰপাৰ ব্লাড ছাপ্লাই যোৱা নাই তো সেইটোৰ ৰিজাল্টত জেনেৰেলি ষ্ট্ৰোক হয় ইন চিম্পল টাৰ্মছত যদি মই ক'ব খোজোঁ আৰু সেইটো হোৱাৰ পিছত যিহেতু আমি জানো যে আমাৰ ব্ৰেইন চেলখিনি আমাৰ গোটেই বডিটো কণ্ট্ৰল কৰে এণ্ড এট দ্য ছেইম টাইম যদি ইভেন ফৰ ফিউ ছেকেণ্ড যদি আমি মানে ব্লাড নাপাওঁ ৰক্ত নাপাওঁ তেতিয়া কি হ'ব সেই জেগাডোখৰত পেৰালাইজড হোৱা চান্সেছ বহুত থাকে বা বেলেগ আপুনি নিউৰলজিকেল ডেফিচিট বুলি কওঁ বা যিকোনো মানে আমি ইন চিম্পল লেংগুৱেজত যদি ক'ব যাওঁ সেইখিনি জেগাত কাম নকৰিব বা আপুনি দেখা পাব উইকনেছ হৈছে বা পেৰালাইজ হৈছে বা সেইখিনি জেগাত মুঠতে নৰ্মেল যিটো থাকিব লাগে নৰ্মেলি সেই বস্তুটো দেখা নাপাব আপুনি তো ইউজুৱেলি ষ্ট্ৰোক হ'লে কিছুমান চাইনছ এণ্ড চিমটম থাকে সেইখিনি যদি আমি ফেচ কৰিছোঁ বা কোনোবাই ফিল কৰিছে জেনেৰেলি ষ্ট্ৰোকৰ ইনিচিয়েল চিমটম সেইকেইটা মাছল আপোনাৰ পেৰালাইচিছ হ'ব উইকনেছ আহিব আৰু মুভমেণ্ট যিটো হ'ব লাগে সেই মুভমেণ্টটো আপুনি দেখা নাপাব এতিয়া এজন পেচেণ্ট যেতিয়া পেৰালাইজ হয় তাৰমানে তেওঁৰ শৰীৰৰ কিবা এটা অংশ ধৰি লওক অকামিলা হৈ গৈছে বুলি আমি যোনটো কওঁ তাক আপোনালোকে যেতিয়া ট্ৰিটমেণ্ট ফেজলৈ আহে সেই বস্তুটো আপোনালোকে কেনেকৈ কৰে চ' ট্ৰিটমেণ্ট ফেজটো একচুৱেলি বহুত দীঘলীয়াও হয় কেতিয়াবা কিছুমান কেছত ছুটিও হ'ব পাৰে যাৰ বহুত মাইনাৰ ইনভলভমেণ্ট আছে তেওঁলোক এনেকুৱাও হ'ব পাৰে উইদিন ফিউ 1 month or 2 monthsতো কিছুমানৰ আমি ৰিকভাৰী দেখিছোঁ আৰু কিছুমানৰ যদি বহুত মানে ডাঙৰ অংশ এটা যদি ইনভলভ হৈ আছে তেতিয়া এনেকুৱা হ'ব যে তেওঁলোকৰ ট্ৰিটমেণ্ট প্ৰট'কল মে বি 1 year 2 yearsলৈকে যায় এণ্ড যেতিয়া আমাৰ ওচৰলৈ আহে সেই পেচেণ্ট আমাৰ মেইন কাম হয় যে তেওঁলোকে যিখিনি বস্তু ইউজুৱেলি ষ্ট্ৰোক হ'লে এটা ব্ৰেইন চেলছখিনি চেঞ্চ ডেথ হৈ যায় তো মানুহে পাহৰি যায় যিখিনি আগতে কৰিছিলে চ' এজ এ ফিজিঅ'থেৰাপিষ্ট আমি মুভমেণ্ট কৰাই বা এক্সাৰচাইজ কৰাই বা যিকোনো আমাৰ যিকেইটা টেকনিক্স আছে থ্ৰু ডেট আমি ট্ৰাই কৰোঁ যে পাৰ্চনটোক যিমান পাৰোঁ আগৰ উই মেক দেম এজ ইণ্ডিপেণ্ডেণ্ট এজ বিফৰ আগত যেনেকুৱা আছিলে ছেইম এতিয়াও আনিবলৈ চেষ্টা কৰিম অবভিয়াছলি ইট ইজ নট পচিবল বিকজ ব্ৰেইন চেলত যদি এবাৰ ডেথ হয় সেই আকৌ ব্ৰেইন চেলছখিনি আগৰ নিচিনা হোৱাটো বহুত এটা ইট ইজ এ বিগ চেলেঞ্জিং প্ৰচেছ বাট আমি যিমান পাৰ ট্ৰাই কৰোঁ ডেট উই আগেন আগৰ নিচিনা চেষ্টা কৰোঁ আৰু যে আগৰ নিচিনা আনিবলৈ আৰু এটা কথা সুধো এজন মানুহৰ ধৰি লওক আমি ষ্ট্ৰোকৰ কথা যিহেতু পাতি আছোঁ এজন মানুহৰ ষ্ট্ৰোক নোহোৱাকো মানে কাৰোবাৰ ধৰি লওক ষ্ট্ৰোক নহ'লে কিন্তু এটা খুব মেজৰ এক্সিডেণ্ট হ'ল ধৰি লওক ক'ৰবাত খুব আঘাত পালে বৰ বেয়াকৈ তেনেকুৱা কেছেছ ইন ডেট পাৰ্টিকুলাৰ কেছেছ এজন মানুহ পেৰালাইজ হোৱাৰ চান্সেছ থাকে নেকি ডেফিনেটলি থাকে যেনেকৈ আপোনাৰ স্পাইনেল কৰ্ড ইঞ্জুৰি পেচেণ্ট তেওঁলোকৰ এনেকুৱা হ'ব তেওঁ যিহেতু ব্ৰেইনত ইঞ্জুৰি নহয় কিন্তু আপোনাৰ মেইনলি আমাৰ যিটো ৰাজহাড় কয় ৰাজহাড়ৰ বেলেগ বেলেগ লেভেলছ থাকে তো সেই যিকোনো এটা লেভেলত যদি ইঞ্জুৰি হ'ল এনেকুৱা হ'ব পাৰে যে তেওঁলোকৰ দুখন ভৰি একেবাৰে কাম নকৰা হৈ যাব পাৰে আৰু এনেকুৱা হ'ব পাৰে যে চাৰিখন গোটেই 4 limbs যিটো আমি কওঁ মানে দুখন হাত আৰু দুখন ভৰি একেবাৰে কাম নকৰা হৈ যাব পাৰে তেওঁলোকে মেণ্টেলি কমপ্লিটলি অৰিয়েণ্টেড মানে সব কথা ক'ব পাৰিব সবৰ লগত আপুনি যি কৈছে তেওঁ বুজিব কিন্তু যিখিনি ডেইলি এক্টিভিটি নৰ্মেলি যি আমি কাম কৰোঁ ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰা পৰা আদি কৰি সব কৰা হয় যিটো আমাৰ নৰ্মেল এক্টিভিটিজ সেইখিনি চাগে তেওঁ কষ্ট পাব কৰিবলৈ চ' সেই পেচেণ্টছখিনিও আমাৰ ট্ৰিট কৰা হয় উইথ ফিজিঅ'থেৰাপি এতিয়া ধৰি লওক যিহেতু আপোনাৰ বেছিখিনি সময় ষ্টুডেণ্টছৰ লগত ডিল কৰি থাকোঁতে যায় ষ্টুডেণ্টছসকলে যেতিয়া পাৰ্টিকুলাৰলি হস্পিটেল ভিজিট কৰে বা গাঁৱে ভূঞে যায় য'ত তেওঁলোকে তাত সেই পেচেণ্টছখিনিৰ লগত ডিল কৰে
তাত তেওঁলোকে আসলতে কি কি শিকে সো যেতিয়া ষ্টুডেণ্টছ এজন আমাৰ গাঁৱে ভূঞে যেতিয়া যোৱা হয় বা হস্পিটেলত যেতিয়া ভিজিট কৰে আমি তেওঁলোকক কিছুমান এছেছমেণ্ট মানে কি ল'ব লাগে তেওঁলোকৰ বিষয়ে হিষ্ট্ৰী হ'ল বা তেওঁ কি প্ৰব্লেম হৈছে বেছিক যিখিনি আমি শিকাওঁ ইউজুৱেলি সেইখিনিহে গৈ তেওঁলোকে হস্পিটেলতো ছেইম এছেছমেণ্টখিনি মানে নাম কি বা ক'ত কি প্ৰব্লেম হৈছে কি টেষ্ট আছে আমাৰ কিছুমান স্পেচিয়েল টেষ্টিং থাকে জেনেৰেলি উইদাউট ইনভলভমেণ্ট অফ এনি এক্সৰে MRI এইখিনি মানে আমাৰ বেছিক স্কিল টেষ্ট বুলি ক'ব পাৰে সেই টেষ্ট থ্ৰু ডেট টেষ্ট তেওঁলোকে ডায়গন'জ কৰিব পাৰিছে নে নাই কণ্ডিশ্যনখিনি আৰু বেলেগ বেলেগ কণ্ডিশ্যনছ দেখা পায় জেনেৰেলি চাওক এই নিউৰলজিকেল কণ্ডিশ্যনছ ইমান ইজিলি আপুনি দেখা পাব কিন্তু তাক আইডেণ্টিফাই কৰাটো বহুত টান হয় কিন্তু যেতিয়া তেওঁলোকে হস্পিটেল ভিজিটত যায় তেওঁলোকে সেই গম পায় যে কেনেকুৱা কণ্ডিশ্যনছ একচুৱেলি থাকে কাৰণ এটা বস্তু হ'ল থিয়ৰী আৰু এটা হ'ল প্ৰেক্টিকেল আৰু আমাৰ যিহেতু ফিজিঅ'থেৰাপি কোৰ্চটো এইটো কমপ্লিটলি এটা প্ৰেক্টিকেল বেছড কোৰ্চ হয় আৰু পেচেণ্ট বেছড কোৰ্চ হয় চ' আমি থিয়ৰী ফালৰ পৰাতো আমি যিমান শিক্ষা দিব লাগে আমি যিখিনি থিয়ৰী নলেজ দিব লাগে আমি দি দিওঁ বাট তেওঁলোকে যেতিয়ালৈকে এটা পেচেণ্ট ইণ্টাৰেকশ্যন নাপায় তেতিয়ালৈকে তেওঁলোকে সেই কেছটো কেনেকুৱা হ'ব সেই বস্তুটো তেওঁলোকে মানে ইমেজিনেশ্যনতো নোৱাৰিব আনটিল এণ্ড আনলেছ তেওঁলোকে গৈ মেলি face to face interaction নকৰে so that's why we make sure that তাহাঁতৰ হস্পিটেল ভিজিট হওক কমিউনিটি ভিজিট হওক কমিউনিটি কেনেকুৱা প্ৰব্লেমছ দেখা পাইছে এনেকুৱাও হ'ব পাৰে যে কিছুমান কমিউনিটিত আমি কিছুমান কণ্ডিশ্যন বেছিকৈ দেখা পাওঁ আৰু এতিয়া ফৰ এক্সাম্পল আমাৰ কাজিৰঙা ইউনিভাৰ্চিটি আমাৰ ইয়াত টি গাৰ্ডেন ৱৰ্কাৰ্ছ আছে চ' আমাৰ কিছুমান এনেকুৱা কণ্ডিশ্যন আছে যিটো আমি টি গাৰ্ডেন ৱৰ্কাৰ্ছত বেছিকৈ দেখা পাওঁ তো সেইটো কাৰণে we make sure that আমি থ্ৰু হস্পিটেল ভিজিট এণ্ড থ্ৰু কমিউনিটি ভিজিট তাহাঁতি এইখিনি নলেজ এটলিষ্ট গেইন কৰিব পাৰে যিখিনি আমি থিয়ৰীত কৈছোঁ তেওঁলোকে প্ৰেক্টিকেলত সেই বস্তুটো এপ্লাই কৰিব পাৰে অ'কে এতিয়া ধৰি লওক আজিকালি চিকিৎসা খণ্ডত বিশেষকৈ ফিজিঅ'থেৰাপি ইজ অলছ' পাৰ্ট অফ মেডিকেল চায়েন্স চিকিৎসা খণ্ডত আমি দেখা পাইছোঁ যে বিভিন্ন ধৰণৰ যেতিয়া ইকুইপমেণ্টছৰ কথা আহে আমি ইকুইপমেণ্টছৰ কথা কওঁ বা উন্নত প্ৰযুক্তিৰ কথা কওঁ বহুখিনি আগবাঢ়িছে ফিজিঅ'থেৰাপিৰ ক্ষেত্ৰতো আপুনি তেনেকুৱা কিবা দেখা পাইছে নেকি মানে হাউ দিছ ইকুইপমেণ্টছ বেচিকেলি হেল্প ইউ ইকুইপমেণ্টছখিনিতো বহুত হেল্পফুল হয় কাৰণ আমাৰ এতিয়া এটা ছাবজেক্টে আছে ইলেক্ট্ৰথেৰাপি বুলি তাত আমি মেইনলি মেচিন যিটো আমি ইউজুৱেলি ৱৰ্ডটো ইউজ কৰোঁ মডালিটি আৰু এইটো আমাৰ মানে ইলেক্ট্ৰথেৰাপিউটিক মডালিটি হয় যিটো আপোনাৰ কোনো ধৰণৰ হাৰ্ম নকৰে কাৰণ এইখিনি বস্তু এই যোনকেইটা মেচিন হয় এইটো বহুত মানে প্ৰেচাইজলি অভাৰ দ্য ইয়াৰ্ছ এতিয়া নহয় মই যদি কওঁ যেতিয়াৰ পৰা ফিজিঅ'থেৰাপি ষ্টাৰ্ট হৈছে চাইণ্টিষ্ট এণ্ড ৰিচাৰ্চাৰ্ছ তেওঁলোকে এইবিলাক বহুত ৰিচাৰ্চ কৰি এণ্ড তাৰ ইফেক্টছ ছাইড ইফেক্টছ কৰি উলিয়াইছে এইখিনি মেচিনছখিনি আৰু এই ইকুইপমেণ্টছখিনি যিমান আমি ট্ৰাই কৰোঁ যে পেচেণ্টক হেল্প কৰিবলৈ কেতিয়াবা এনেকুৱা হয় কিছুমান কণ্ডিশ্যনত আমাৰ যেনেকৈ এতিয়া মই যিহেতু নিউৰলজিৰ হয় আমাৰ এটা মেচিন আছে ইলেক্ট্ৰনিক মাছল ষ্টিমুলেটৰ EMS বুলি কওঁ অ'কে চ' EMSটো এনেকুৱা এটা বস্তু হয় আৰু এনেকুৱা এটা মেচিন হয় যিটো ইনিচিয়েল ফেজত যেতিয়া পাৰ্চনটো পেৰালাইজ হৈ থাকে তেওঁলোকৰ মাছলত আমি একো মুভমেণ্ট দেখা নাপাওঁ তো সেই ফাৰ্ষ্ট ইনিচিয়েশ্যন অফ মুভমেণ্টৰ কাৰণে আমি EMS সেই EMS মেচিনটো ইউজ কৰোঁ চ' ডেট এটলিষ্ট অলপ হ'লেও আমি মুভমেণ্ট দেখা পাবৰ কাৰণে তো ইট ইজ নট হাৰ্মফুল বহুতৰ এনেকুৱাও মানে এটা মিছকনচেপশ্যন থাকে ডেট কিজানি শ্বক দিয়ে তেনেকুৱা বাট ন' until and unless you don't have a full knowledge ইউজ কৰাটো আমি কেতিয়াও নকওঁ যে ইউজ কৰক সেইকাৰণে এই কোৰ্চটোত এই ছাবজেক্টটোৱে আছে ইলেক্ট্ৰথেৰাপি চ' ডেট এই ইকুইপমেণ্টছখিনিৰ ভালকৈ আমি নলেজ গেইন কৰিব পাৰোঁ আৰু ভালকৈ ইউজ কৰিব পাৰোঁ আৰু এই যিমান ইকুইপমেণ্টছ আছে বহুত প্ৰকাৰ মানে বহুত হেল্পফুল হয় বিকজ কেতিয়াবা এনেকুৱা কিছুমান কেছেছ থাকে য'ত আমি এক্সাৰচাইজ ফ্ৰম ডে ওৱান আমি দিব নোৱাৰোঁ কিন্তু পেচেণ্টটো বহুত বিষত আছে এতিয়া আমি যিহেতু উই আৰ নট ছাপ'জ টু বি গিভিং দেম আমি মেডিচিনছ আমাৰ লিখাটো একচুৱেলি এলাউড নহয় তো আমাৰ ওচৰত থাকিলে আইদাৰ আমাৰ হেণ্ডছ অন টেকনিক এক্সাৰচাইজ অৰ উই হেভ দিজ মেচিনছ তো এই মেচিনখিনি আমাক বহুতখিনি হেল্প কৰে সেই প্ৰথম ফেজত যদি পেইন হৈছে বিষ হৈছে তো সেই বিষখিনিৰ কাৰণে আমি সেইটো ইউজ কৰিব পাৰিম এণ্ড কিছুমান মেচিনটো এনেকুৱাও আছে এতিয়া যিহেতু এতিয়া ফিজিঅ'থেৰাপি আগতকৈ বহুত এডভান্স হৈ গ'ল এতিয়া আৰু ডেটা ড্ৰিভেন চব AI হৈ গ'ল নিউ মেচিনছ আৰু মানে দে আৰ ডেভেলপিং নিউ মেচিন চ' ডেট আমাৰ ৰিহেবিলিটেশ্যনটো যাতে আৰু এডভান্স হওক যিটো ৰিকাভাৰী আমি ভাবি লওক 6 months 8 months লাগিছে সেই ৰিকাভাৰীটো যাতে আমি 3 months বা 4 monthsত যাতে দেখা পাওঁ সেইটোৱে আৰু এটা কথা সোধোঁ মই যদি আপোনাক সোধোঁ যে যিহেতু আপুনি মেডিচিনৰ কথা ক'লে ঔষধৰ কথা ক'লে
Do all physiotherapists have understanding of medicines? Yes, we have an understanding of medicine because our second year, jito amar fourth sem or third sem, that amar pharmacology boli amak eta subject already amar course ot ase. So we have a proper knowledge about medicines. Moi eitu kele kobo khujisu karon kaile amar enekwa patients o ahe jar amar medicine logoto ami sabo lage je teoloke ki medicine intake korise. So hetu karne amar medicine knowledge ase. But yes, with this I also would like to say that medicine prescribe kora is not like it is not our part right. It is not part of our profession. Okay. Aru eta kotha kotho dei ami horur pora asolte dekha paisu physiotherapy is also about massage. Horute ami dekho etia ami dekho amar horur asoli bilakok khub tel malish kore. Hat bhori bilak khub tel malish kore. Hetu kiman hetu hosakoy korato bhal ne tar kiba beya prabhav poribo pare. So etia etu bahut eta dicey question hoy karon yahat eta ahise eta hoise amar jitu mane amar tradition culture ot jitu soli ahise aru etia eta hoise modern medicine or modern treatment technique. So agote doctors iman nasile ji kono bostu agote jitu ami ko pat kiba kibi pihi meli khwaisile hetu di bhal hoisile aru agote teuluke e malisu korisile. So hekhini kori kabar beya to hua nai. But yes, moi etu kobo khujisu jihetu etia agor nisina bemaru hoi thaka nai. Bemar buror prokriya change hoi gol. Agote ami janu covid dekha paisilu hunau pa nasilu. So same kotha hoy je etia ene moi etu noko je massage kora to beya hoy, but etu kom je kisuman condition ot massage kora to completely it is a mane koriboi na lage. Horu pa jodi korise it's good for strength and bone jitu amar ma hote koy je massage korile usually horute bachcha kalot mane massage korile teonukor har gita strong hobo. So ekhini kotha koa hoisile, but kisuman enekwa condition o ase apart from mane pediatric case kotha koisu jot ami mane completely massage koratu it is a mane korile condition to kizani aru beya hoi jabo. Okay. So hetu karne moi kom je if mane massage korise they can continue, but definitely jodi kiba condition enekwa problem hoise ba jodi doctor consultation on gom paise je nai ekhini problem hoi ase bachcha to logot, then you have to be very careful by doing that massage techniques also. Okay. Etia jihetu apuni specialization korile neurot apuni specialization korile ajikali ami aru eta khetrot jitu ami khela dhula bili ko ba sports bili ami jitu ko egoraki neuro physiotherapist kaile sports যেখিনি ফিজিওথেৰাপিৰ প্ৰয়োজন হেখিনি কৰিব পাৰে নে নোৱাৰে? Actually etu agote ki hoisile agote physiotherapy mane profession to imanu janajat nasile bahute okol BPT korisile BPT kora pisot bahute directly clinical phase ot gusi jay he clinical phase ot june jar ji bhal lage kono by sports bisarile sports through the sports player logot kam korile kisu mane neurology bibhag bhal pale neurological patients aisile. BPT enekwa eta course hoy amak ji kono mane conditioner kane prepare kori die basic knowledge amar sobor ase, but yes jodi kaile moi neuro specialized hoy I can still go and work with a sports background, but kotha to hoise etia jihetu every day amar profession to progress hoy ase. So ji hol etia jeteke amar sports authority of India hol ba ji kono eta mane sports related eta jodi campaign hol ba kiba teonuke bisare je that jun jake recruit korise teoloko prior sports knowledge thakibo lage or teoluke ji kono eta sports or logot associated hoy ase ba teoluke kam korise agot. So he karne etia mane eneko হৈ গৈছে বস্তুটোক জিমান পাৰিছে ৰিফাইন কৰিবলে, but there is nothing as such that মই আজি নিউৰো বিভাগৰ হয়তো মই স্পৰ্টছৰ লগত মই কাম কৰিব নোৱাৰিম. I can still work. আৰু যদি মোৰ কাইলে ভাবিলক মোৰ নিউৰো স্পেশালাইজড হয় and মই যদি ভাবিলক 5 বছৰৰ পৰা স্পৰ্টছ টিম এটাৰ লগতে জড়িত হৈ আছো, obviously মোৰ স্পৰ্টছ নলেজটো ডেফিনেটলি থাকিব. সেইটো কাৰণে পঢ়া শুনাৰ কথা আমি বহুত পাতিলো, এতিয়া অকমান মই আপোনাৰ ব্যক্তিগত দিশটোলৈ আহো যেহেতু আপোনাক অত বছৰৰ পৰা দেখা পাই আহিছো আপুনি খুব এগৰাকী ভাল মডেলো হয় আপোনাক বিভিন্ন অনুষ্ঠানত মডেলিং কৰা দেখিছো কেতিয়াবা নচা বগাও দেখিছো এই হেতু আপোনাৰ চক
কেনেকৈ আহিলে একচুৱেলি কথাটো একচুৱেলি এনেকুৱা মই যেতিয়া কলেজত আছিলোঁ তাত মই কিছুমান এনেই সৰু সুৰা পেজেণ্টছবোৰত পাৰ্টিচিপেট কৰিছিলোঁ জিকিছিলোঁ এণ্ড মই একচুৱেলি যদি মোৰ প্ৰাইম লাইন অফ ইণ্টাৰেষ্ট যদি চাব যায় আই এম মোৰ অফ আ লিটাৰেৰী পাৰ্চন যিটো আপোনাক মানে কবি লিখা বা ষ্টৰিজ লিখা আগতে প্ৰাইজো জিকায় এইবোৰত মোৰ ইণ্টাৰেষ্টটো সেইখিনি আৰু এংকাৰিং মই কলেজ লেভেলৰ প্ৰায় এংকাৰিং কৰিছিলোঁ চ' সেইখিনি মোৰ প্ৰাইম ইণ্টাৰেষ্ট বাট য়েছ আই লাইক মানে যদি চাব যায় মানে তেতিয়া জিকিছিলোঁ সেই কনফিডেঞ্চ লেভেলটো আছে চ' আই ৱন্ট ডিনাই ডেট ভালো লাগে নিজকে ৱেন ইউ আৰ কনফিডেণ্ট এনাফ অন ষ্টেজ কথা ক'ব পাৰিছে মানুহৰ আগত আজি আপোনাৰ আগত ক'ব পাৰিছোঁ ডেফিনেটলি চ' সেইখিনি আৰু এতিয়া যিহেতু আপুনি কবিতাৰ কথা ক'লে কবিতাৰ কথা ক'লে আপোনাৰ প্ৰিয় কবি কোন হয় প্ৰিয় কবি গ'লে মোৰ এতিয়া মানে ভাবিবলে কোনো কথা নাই কাৰণ আমাৰ কি হয় কিবা এটা বস্তুৰ লগত সদায় লাগি থকা আৰু কেতিয়াবা কিবা এটা চখ দুটাৰ মাজত পাৰ্থক্য থাকে তথাপিতো মনলৈ যদি কোনোবা আহিছে মই উইলিয়াম শ্বেক্সপিয়াৰ বহুত ভাল পাইছিলোঁ তেওঁৰ কবি যিমান তেওঁৰ কবিতা আছিলে বহুত ভাল পাইছিলোঁ এণ্ড মানে আমি যিহেতু কাৰ্মেল স্কুলৰ পৰা পাছড আউট তো আমাৰ এখন মানে পয়েট্ৰিৰ এখন কিতাপ আছিলে সেই গোটেই তাত পয়েমছ আছিলে আৰু সেইকাৰণে আই ফিল মানে মোৰ ইমান এটা এটেচমেণ্ট আছে উইথ পয়েট্ৰি এতিয়াও মানে কবি ক'ৰবাত বহুত ধুনীয়া এতিয়া আকাশখন দেখিলেও এনেকুৱা মানে ভাল লাগিলে মানে দুষাৰমান লিখি দিম কিন্তু এজ মানে লাইফ প্ৰগ্ৰেছেছ আমি যেতিয়া পুৰা কমপ্লিটলি ফুল ফ্লেজেড হৈ যাওঁ প্ৰফেচনেল হৈ যাওঁ সেই বস্তুখিনি কিছুমান বস্তু এৰ খাই যায় আগলৈ গৈ মানে মোৰ ইনফেক্ট নাজানো আৰু কিমান হয় কিমান নহয় বাট কেতিয়াবা চাগে যেতিয়া ৰিটায়াৰমেণ্ট হৈ যাব চাগে কিতাপ এখন নিশ্চয় লিখিবলৈ মন আছে ফিজিঅ'থেৰাপি ৰিলেটেড নহয় কিন্তু দেই নিজৰ কিবা শ্বৰ্ট ষ্টৰি এখন বা তেনেকুৱা কিবা obviously পাব্লিছ কৰিব মন আছে ভাবি আছো চাও কিমান হয় নিশ্চয় হ'ব আৰু আমিও যথেষ্ট অধীৰ আগ্ৰহেৰে বাদ চাম সেই কিতাপখন পঢ়িব আৰু এটা কথা সুধো দেই আপুনি যিহেতু এংকৰিঙো কৰিবলৈ ভাল পায় এজন ভাল এংকৰ হ'বৰ কাৰণে কোনখিনি বস্তুৰ ওপৰত বেছি গুৰুত্ব দিব লাগে আপুনি কি বুলি ভাবে মই ভাবোঁ যে যদি কাবাৰ এংকাৰিং কৰিব মন আছে বা ভাল এংকাৰ হ'বলৈ কাবাৰ মন আছে স্পন্টেনিটি ৰাইট ট্ৰু কেনেকুৱা কি সিচুৱেশ্যন হৈ যাব পাৰে আমি গম নাপাওঁ এনেকুৱা হ'ব পাৰে যে আপুনি স্ক্ৰিপ্ট মতে কিবা এটা বনাইছে অলপ দিনৰ আগতে এনেকুৱা হৈছে আমি স্ক্ৰিপ্ট কিবা এটা বনাওঁ কিন্তু সিচুৱেশ্যনটো কিবা বেলেগ এনেকুৱা এটা সিচুৱেশ্যন হৈ যায় যে আপুনি বস্তুটো চেঞ্জ কৰিব লগা হয় অন স্পট আপুনি কেনেকৈ ষ্টেজটো হেণ্ডেল কৰিব পাৰে উইথ ইয়ৰ ৱৰ্ডছ কেনেকৈ এংগেজ ৰাখিব পাৰে সেইখিনি বহুত মেটাৰ কৰে এজ এ গুড এংকাৰ আই ফিল এণ্ড অবভিয়াছলি কনফিডেঞ্চ লেভেল কেতিয়াবা এনেকুৱা হয় ভাল বহুত মানে এটা বহুত ডাঙৰ ষ্টেজতো আণ্ডাৰ কনফিডেণ্ট হৈ যায় মানুহ বিকজ অফ লাইটছ বিকজ অফ দ্য ক্ৰাউড আৰু কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ সৰু ক্ৰাউড এটাকো আপুনি বহুত ভালকৈ এণ্টাৰটেইন কৰি দিব পাৰে তো সেইটোৱে মই ভাবোঁ যে কনফিডেঞ্চ এটা মেটাৰ কৰে অবভিয়াছলি নট অভাৰ কনফিডেঞ্চ বাট কনফিডেঞ্চ যাতে আপোনাক শুনি অডিয়েঞ্চখিনি এংগেজ কৰিব পাৰে এণ্ড ছেকেণ্ডলি স্পন্টেনিটি অবভিয়াছলি ছেকেণ্ডলিও নহয় এইটো ফাৰ্ষ্টলি একচুৱেলি এতিয়া ধৰি লওক আৰু এটা কথা আহিলে আপোনাৰ পুনৰ আমি ফিজিঅ'থেৰাপি পাৰ্টটোলৈ ঘূৰি আহোঁ আপোনাৰ জীৱনত এতিয়ালৈকে আপুনি যেতিয়া পঢ়ুৱাইছেও আপুনি লগতে আপুনি প্ৰেক্টিছো কৰিছে এনেকুৱা কিবা আপোনাৰ পেচেণ্ট আহিছে নেকি বা এনেকুৱা ধৰণৰ কেছেছৰ সন্মুখীন হৈছে নেকি যিটো দেখাৰ পিছত আপুনি মানে অলপ আচৰিত অনুভৱ কৰিছে বা এক প্ৰত্যাহ্বানৰ নিচিনা হৈছে যে মই কেনেকৈনো আগবাঢ়িম হৈছে তেনেকুৱা বহুত কেছেছ হৈছে মই ইয়াৰ আগতে এৰাউণ্ড 2.5 years মোৰ আছিলে কমপ্লিটলি মই ক্লিনিকেল বেছডত আছিলোঁ কাম কৰিছোঁ ক্লিনিকতো হস্পিটেলতো চ' কিছুমান এনেকুৱা স্পেচিয়েলি নিউৰলজিকেল কেছেছ এতিয়া অৰ্থপেডিক কেছেছত কি হয় আমি যদি ৰিকভাৰী চাব হয় তো উইদিন আমি বহুত 7 days 10 days কিছুমান কেতিয়াবা বহুত যদি ভাল হেণ্ডছ অন স্কিল বহুত ভাল আছে উইদিন 3-4 daysতো আমি ৰিকভাৰীটো দেখা পাই যাওঁ কিন্তু নিউৰলজিকেল কেছেছত এটা কি হয় যে আমাৰ এজ এ ফিজিঅ'থেৰাপিষ্ট মই এইটোৱে ক'ম পেচেঞ্চটো বহুত মেটাৰ কৰে কাৰণ আমি নিজেও গম নাপাওঁ যে পেচেণ্টটো একজেক্টলি কিমান দিন লাগিব ঠিক হ'বলৈ কাৰণ তেওঁৰ প্ৰব্লেমটো হৈছে একচুৱেলি ব্ৰেইন চেলছ ইমান সোনকালে ফাৰ্ষ্ট অফ অল ব্ৰেইন চেলছ এবাৰ ডেথ হৈ গ'ল যেতিয়া ডেথ হৈ গ'ল এণ্ড ছেকেণ্ডলি কি হয়
কি এনেকুৱা এটা পেচেণ্ট মই পাইছিলোঁ বা এনেকুৱা কিছুমান কণ্ডিশ্যনছ আছিলে য'ত মানে মই এটা সময় লাগে যে আপুনি সদায় গৈছে সদায় ট্ৰিট কৰিছে কিন্তু আপুনি মানে ৰিজাল্টটো দেখা পোৱা নাই অলৰেডি ফেমিলি মেম্বাৰ্ছো ভাগৰি যায় এটা টাইমত তেওঁলোকেও ভাবে যে কেতিয়া ঠিক হ'ব এণ্ড লগতে আপুনিও নিজৰ ওপৰত এটা চেল্ফ ডাউট হৈ যায় যে ফিজিঅ'থেৰাপি যে মই যিখিনি কৰিছোঁ সেইখিনি কেলে ডেলিভাৰ কৰিব পৰা নাই বাট that's what মই হেতুৱে ভাবো যে পেশেন্স ইউ নেভাৰ নো ওয়ান ফাইন ডে আপুনি যে ইমান দিনৰ পৰা যেটো ট্ৰিটমেন্ট কৰিছে সাডেনলি ওয়ান ডে আপুনি দেখা পাব যি গৰাকী পেশেন্ট আপোনাৰ বেড ৰিডেন হৈ আছিল সাডেনলি বহিব পৰা হৈ গৈছে নিজে সো সেই ক্ষেত্ৰত মানে মই ক নিউৰোলজি ইজ সামথিং লাইক you will আপোনাক পেশেন্স লাগিব and you will see miracle আৰু যেতিয়া আপুনি হে প্ৰথম খুজটো যেতিয়া দেখা পাব হে মিৰাকলটো যেতিয়া দেখা পাব আপোনাৰ ভিতৰ পৰা এনেকুৱা এটা লাইক এনকাৰেজমেন্ট এটা আহি যায় যে নাই মই ইমানখিনি কৰিব আজি মানে সক্ষম হৈছো that means I am definitely doing some good job আৰু বিশ্বাস কৰক পেশেন্সৰ ব্লেছিংছতকে ডাঙৰ একো নহয় patients আৰু ফ্যামিলি মেম্বাৰ্স কাৰণ তেওঁলোকেও নিজৰ স্পেশালি ফ্যামিলি মেম্বাৰ্স কাৰণ তেওঁলোকে সদায় দেখা পাই আছে আৰু মোৰ ষ্টুডেন্টস খিনিকো মই এইখিনি কথাই কওঁ যে হ্যাভ এমপ্যাথি ফৰ দ্য পেশেন্ট মানে তেওঁৰ যেটো আজি বেমাৰ হৈছে তোমালোকে এবাৰ হলেও ভাবি চাব লাগিব তেওঁৰ কি হৈছে একচুয়ালি কাৰণ তেওঁ তোমাক ক'ব পৰা নাই তুমি বুজিব যদি পাৰি if you are able to relate with their problem তেতিয়াহে তোমাৰ ট্ৰিটমেন্টটো তুমি ভালকে দিব পাৰিবা কাৰণ আমি হিউম্যানলি হ'বই লাগিব obviously until and unless আমি অলপ হলেও হিউম্যানিটি বা হিউম্যানলি নেদেখাও এমপ্যাথি নেদেখাও তেতিয়া হলে আমি ভাবিব নোৱাৰো তেওঁৰ কি প্ৰবলেম হৈছে তো আমি ডেলিভাৰী আমি আমাৰ ট্ৰিটমেন্ট ডেলিভাৰী হিমান ভাল নহব so that's what I feel পেশেন্ট জনৰ যেটো অসুবিধা হেতু নিজৰ অসুবিধা কৰি লব এক্স্যাক্টলি হেতু কৰিব বেছি সুন্দৰভাৱে বুজি পাব তেতিয়াহে আমিও মানে যিমান পাৰিম চেষ্টা কৰিম যে তেওঁ খুনকালে ৰিকভাৰি কৰিব পাৰা obviously কিছুমান বস্তু আমাৰ হাতত নাই হেতু ইটস অল আপ টু হিম বাট আমিতো এট লিষ্ট নিজৰ ফালৰ পৰা চেষ্টা কৰিব পাৰিম আৰু যেতিয়া আমি পেশেন্স ৰাখো তেতিয়া পেশেন্সৰ পিছত যেতিয়া দেখা পাও যে কিবা এটা হৈছে ইট মিন্স ইউ হেভ ক্ৰিয়েটেড সাম কাইন্ড অফ মেজিক Exactly. It's more like a magic. আৰু যেতিয়া আমি দেখা পাও নহয় কিছুমান এনেকুৱা মোৰ এতিয়াও মনত আছে এগৰাকী পেশেন্ট আছিল তেওঁ around 10 more than মানে 3-4 monthsৰ পৰা একো খুজ কাঢ়িব পৰা নাই ইনফেক্ট বেডত বহুৱা বহুত কষ্ট হৈছিল বাট যেতিয়া হে 3-4 monthsৰ পিছত যেতিয়া প্ৰথম খুজটো লৈছে গোটেই ফ্যামিলি মেম্বাৰ্স আহি তেওঁলোকে চাইছে ওকে আজি প্ৰথম খুজটো লৈছে মোৰ লাইক যেতিয়া আমি দেখা পাও না বাচ্চা এটা প্ৰথম খুজ লৈছে হে সেম সিনাৰিও হয় আৰু তেতিয়া আপুনি নহয় এজ এ ফিজিঅথেৰাপিষ্ট ইমান প্ৰাউড ফিল হয় that আপুনি এটা লাইফ তেওঁলোকৰ লাইফত এটা হোপ হিচাপে এটা চেঞ্জ হিচাপে আহিছে এণ্ড আমাৰ যেটো বন্ডিং হয় পেশেন্টৰ লগত হেতু এটা কমপ্লিটলি ডিফাৰেন্ট বন্ডিং মানে এনেকুৱা নহয় যে আমি এদিন পেশেন্ট জনক চালো আৰু গুছি গলো আমি এভৰি ডে গৈ আছো কিছুমান এনেকুৱা পেশেন্ট আছিল এবছৰ দুবছৰলৈকে মই ট্ৰিট কৰি আছিলো এণ্ড তেওঁলোকে মোক ফিজিঅথেৰাপিষ্ট নহয় তেওঁলোকৰ ফ্যামিলি মেম্বাৰ বুলি ভাবে লগতে এনেকুৱাও হয় আহা তুমি আজি ভাত খাই যোৱাহি এনেকুৱা হৈ যায় মানে আৰু আপুনি একদম ঘৰুৱা নিজৰ মানে একদম ফ্যামিলি মেম্বাৰ নিচিনা ট্ৰিট কৰিব এতিয়াও মোৰ মানে মই গুৱাহাটীত প্ৰেক্টিছ কৰি আছিলো এতিয়াও ফোন আহে তেওঁলোকে হয়তো ভালে আছা নে কি খবৰ ক'ত কি কৰি আছা মানে ইউ ফৰ্ম আ ডিফাৰেন্ট বন্ড and you become their family member আৰু যেতিয়া আপুনি এইট হয় মই বিশ্বাস কৰিব যেতিয়া গুৱাহাটীৰ পৰা এৰি আহিছিলো কাম মানে তাত এৰি এতিয়া ইয়াত ষ্টাৰ্ট কৰিম বুলি অলপ হলেও মনত দুখ এটা আহে পেশেন্ট জনক মই মানে আৰু মানে মেক শিওৰ যে পেশেন্ট জন ঠিকে আছে নে নাই ইটস আ ভেৰি ডিফাৰেন্ট ফৰ্ম অফ বন্ড এই মুহূৰ্তত যদি মই আপোনাক সোধো যে এজন ফিজিঅথেৰাপি ছাত্ৰীৰ কাৰণে কেৰিয়াৰ অপচনছখিনি কেনেকুৱা হয় এতিয়া যেহেতু আপুনি গম পাইছে আমাৰ নেশ্যনেল এলাইড হেল্থ কমিশনটো কমপ্লিটলি সাকসেসফুল হ'ল আমাৰ এটা কমিশন হ'ল সো এতিয়া এনেকুৱা হ'ব যে আগতে মানে হস্পিটেলছতো জব যিমান ওলোৱা নাছিলে আগত নিড থ্ৰু প্ৰসেস নাছিলে সো এতিয়া যিকোনো বস্তু এটা নিড থ্ৰু হ'ব সো অবভিয়াছলি তেওঁলোকৰ কাৰণে মেডিকেল কলেজছতো জবছ ওলাব এট দ্য সেম টাইম যিকোনো এতিয়া হস্পিটেল সেক্টৰছ হ'ল তাতো মানে স্পেশালাইজ বেছড জবছ ওলাব সো তেওঁলোকে যেতিয়া মাষ্টাৰ্ছ কৰিব ইমিডিয়েটলি ৰিক্ৰুটমেণ্টছ তেওঁলোকৰ মাষ্টাৰ্ছ বেছড হ'ব সো সেইখিনি হৈছে লগতে এতিয়া যেহেতু অৱেৰনেছ বহুতখিনি বাঢ়িলে আমি যেটো টাইমত ষ্টাৰ্ট কৰিছিলো
ষ্টিল মই এতিয়াও ক'ম যে আছিলে এৱেৰনেছ বাট ইমানখিনি নাছিলে কিন্তু আফটাৰ দ্য কমপ্লিশ্যন অৰ ছাকচেছ অফ দিছ কমিশ্যন আই বিলিভ বহুতখিনি কেৰিয়াৰ অপশ্যনছ পাহিলে ৱেডাৰ ইট ইজ স্পৰ্টছ হ'ল কাৰ্ডিঅ' হ'ল অবষ্টেটছ এণ্ড গাইনেক হ'ল আৰু নিউৰলজি হ'ল যিকোনো বিভাগত মানে ফিজিঅ'থেৰাপিষ্ট উইল বি ডুইং আ ভেৰি গুড জব এণ্ড তেওঁলোকৰ কাৰণে আমাৰ যিটো মানে য়াংগাৰ জেনেৰেশ্যনছ আছে তেওঁলোকৰ বহুত জব অপশ্যনছ কেৰিয়াৰ অপশ্যনছ ওলাই যাব গতিকে চাকৰি পোৱাৰ ক্ষেত্ৰখন যথেষ্ট বহল হৈ গ'ল একজেক্টলি শেষত যদি আপুনি আপোনাৰ যিখিনি বৰ্তমান ছাত্ৰ ছাত্ৰী আছে আৰু যিসকলে আগলৈ ফিজিঅ'থেৰাপিক এজ এ কেৰিয়াৰ ল'ব তেওঁলোকক আপুনি কি উপদেশ দিব বা তেওঁলোকলৈ আপুনি কি আহ্বান কৰিব মোৰ উপদেশ বুলি তেনেকৈ কি ক'ম এটাই কথা ক'লোঁ যে যদি আপুনি ভাবিছে এই প্ৰফেশ্যনটোক আগলৈ চুজ কৰিব যদি আপুনি ষ্টিল এইটো প্ৰফেশ্যন কণ্টিনিউ কৰিছে মই ইমানেই ক'ম যে হিউমেনিটি বহুত সৰু ৱৰ্ড হয় কিন্তু বহুত ইট মিনছ আ লট এজ আ ফিজিঅ'থেৰাপিষ্ট হিউমেনিটি বস্তুটো বহুত মেটাৰ কৰে কাৰণ আমি পেচেণ্টক এদিনৰ কাৰণে ট্ৰিট কৰা নাই চ' you have to have a lot of humanity and sincerity. Right. Please be sincere to your profession because আমি এনেকুৱা নহয় যে আমি জাষ্ট ডক্টৰ এটা টাইটেল লগাবলৈতো পঢ়ি থকা নাই আমি পেচেণ্টৰ লগত ডিল কৰি আছোঁ চ' আনটিল এণ্ড আনলেছ আপুনি চিনচিয়াৰ নহ'ব এই প্ৰফেশ্যনটোৰ কাৰণে দেৰ আৰ লট অফ আদাৰ অপশ্যনছ বাট ইফ ইউ আৰ চিনচিয়াৰ এণ্ড ইফ ইউ আৰ ডেডিকেটেড এণ্ড উইলিং এনাফ দেন ইউ শুড pursue this profession এইটো বহুত ভাল প্ৰফেশ্যন হয় এণ্ড অবভিয়াছলি কিছু কেতিয়াবা আহে আমাৰো ব্ৰেকডাউন হয় যে আমি কেলৈ চুজ কৰিছিলোঁ তেতিয়া হৈছিলে বাট আজি মই ফিল কৰোঁ ডেট মে বি গড ৱান্টেড ভগৱানে বিচাৰিছিলে যে মই এইটো প্ৰফেশ্যনতে থাকোঁ চ' ডেটছ ইট গতিকে আজি আমি বহুখিনি কথা পাতিলোঁ বহুখিনি কথা জানিলোঁ আৰু মোৰ বিশেষভাৱে আপোনাৰ লগত কথা পাতি পেলাই খুব ভাল লাগিলে আৰু ডক্টৰ অনামিকা চাহুৱে যি আপোনালোকক আহ্বান কৰিছে যে তোমালোকে যিয়েই কৰা হোৱাট এভাৰ কোৰ্চ ইউ মে আণ্ডাৰটেক চিনচিয়াৰিটি ইজ ভেৰি ইম্পৰ্টেণ্ট তাৰপিছতে ধৈৰ্য লাগিব মানুহৰ অধৈৰ্য হ'ব নালাগিব ৰিজাল্টছ পাবৰ কাৰণে কেতিয়াবা বহু সময় ৰ'বলগীয়া হয় গতিকে সেইখন ধৈৰ্য সকলোৰে প্ৰয়োজন আৰু সকলোৰে থাকিবই লাগিব আজি বহুখিনি কথা পাতিলোঁ খুব ভাল লাগিলে আৰু আগলৈ আপোনাৰ লগত বিভিন্ন ধৰণৰ অনুষ্ঠানত লগ দিব বুলি আশা কৰিছোঁ ডেফিনেটলি থেংক ইউ পাৰস দা আপুনি ইনভাইট কৰিলে এণ্ড অলছ' থ্ৰু আপোনাৰ মিডিয়াম থ্ৰু দি মই এটা মেছেজ পাছ কৰিব খুজিছোঁ ইট ইজ আ ভেৰি স্মল থেংক ইউ মই যিমানে ক'ম ধন্যবাদ মোৰ প্ৰফেচাৰ্ছ মোৰ মেণ্টাৰ্ছ মোৰ গাইড যিসকলে মোক আজি এইটো হেৰি হিচাপে গঢ়ি তুলিছে এজ দিছ পাৰ্চন আজি তেওঁলোক যদি নাথাকা হ'লে মই চাগে এই পাৰ্চন নহ'লো হয় এণ্ড অবভিয়াছলি মা দেউতা এণ্ড ভগৱানৰ হেৰি থ্ৰু দি তেওঁলোকৰ হেৰি অবিহনতে একোৱেই নহ'ব বাট মোৰ প্ৰফেচাৰ্ছ এণ্ড মোৰ টিচাৰ্ছৰ বহুতখিনি এইখিনি মানে তেওঁলোকৰ গাইডেঞ্চ বহুতখিনি আছে এণ্ড উইদাউট দেম মই আজি এই পাৰ্চন নহ'লো হয় it's a big thank you to all of them and Paras da thank you so much apuni mok eto medium dile to connect with people I wish you all the best apuni bahut bhal kaam kori ase thank you so much গতিকে আমি এখিনিতে সামৰিছোঁ আৰু আপোনাক আকৌ এবাৰ বহুত বহুত ধন্যবাদ